যোৱা 2 দিন আগত আমাৰ গোলাপাৰা দ্বিতীয় খণ্ড গাঁৱত ৰফিকুল ইছলাম বুলি যি এজন কৃষক আছে লগতে ধান কটা মেচিনেদি আমাৰ অভয়পুৰী থানাৰ অন্তৰ্গত বৰগোলা ফালে ধান কাটিব গৈছিল। পথাৰত তেখেতৰ ভৰিত এক বিষাক্ত ৰাছেল বাইপাৰ বা অন্যান্য ভাইপাৰ প্ৰজাতিৰ সাপে দংশন কৰাৰ পিছত যোৱা ৰাতি মৃত্যু ঘটিছে। এই আপোনালোকৰ মিডিয়াৰ যোগেদি আমি এজন পৰিৱেশ কৰ্মী হিচাপত হওক এই পৰিয়াললৈ প্ৰথমতে সমবেদনা জ্ঞাপন কৰিলোঁ আৰু লগতে মাননীয় জিলা আয়ুক্ত, জিলা বন বিষয়া আৰু জিলা কৃষি বিষয়াক আপোনালোকক মানে আহ্বান জনাওঁ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি যাতে এই পৰিয়ালটোক কিছু আৰ্থিক সকাহ প্ৰদান কৰে। লগতে যিমানখিনি আমাৰ কৃষক মানুহ আছে, যিহেতু আমি গাঁৱৰ মানুহ কৃষি কৰ্মত জড়িত, আমাৰ কৃষিৰ মানুহখিনিক যে সাপৰ ওপৰত অলপ মানে যি জ্ঞান দিব লাগে, মানে এটা ট্ৰেইনিং কৰাব লাগে গোটেই মানুহখিনিক, আৰু লগতে ছেফটি হিচাপত ভোট জোতা আৰু গ্লভছ বিনামূলীয়াকৈ সকলো কৃষকক দিয়াৰ কাৰণে মই মোৰ সংগঠনৰ ফালৰ পৰা আহ্বান জনাওঁ জিলা প্ৰশাসনক। আমাৰ গোলাপাৰা দ্বিতীয় খণ্ড জোৰানালীৰ ল'ৰা ৰফিকুল ইছলামে যোৱা ৰবিবাৰ দিনা বৰগোলা আমাৰ অভয়পুৰী থানাৰ অন্তৰ্গত বৰগোলা গাঁৱত এই ধান কটা মেচিনেৰে ধান কাটিবলৈ গৈছিল। যোৱা তাতে এখন মানে সাপে কামোৰে। সেই সাপখন এতিয়ালৈকে কোনো বস্তু চিনাক্ত কৰিব পৰা নাছিল। বঙাইগাঁও চিভিল হস্পিটেলত তাতে ট্ৰিটমেণ্ট কৰিলে। ট্ৰিটমেণ্ট কৰাৰ ডক্টৰে এতিয়া কিড ভাইপাৰ বুলি সাপটো চিনাক্ত কৰিছে। গতিকে তেওঁৰ যোৱাকালি 9:30মান বজাত তেওঁৰ মৃত্যু হৈছে। এই মৃত্যু হোৱাত এই অঞ্চলবাসী, গোলাপাৰা গাঁও অঞ্চলবাসীয়ে মানে বহুত শোক প্ৰকাশ কৰিছে আৰু এখন এই অঞ্চলত শোকৰ ছাঁ পৰিছে। গতিকে আমি বিভাগীয় বঙাইগাঁও জিলা উপায়ুক্ত বিষয়া আৰু বন বিভাগৰ বিষয়া আৰু তেওঁলোকক কৃষি বিষয়াক আমি অনুৰোধ জনাইছোঁ, এই পৰিয়ালটোক মানে এখন কৰ্মসংস্থান দিব লাগে আৰু যাতে সকলো কৰ্মসংস্থান দিব লাগে আৰু এই পৰিয়ালটোৰ যাতে সকলোৱে আমি আশা কৰিছোঁ তেওঁৰ 2জন ল'ৰা আৰু এজন ছোৱালী আছিল ল'ৰাটোৰ। গতিকে এই পৰিয়ালটোৰ যাতে ভৱিষ্যতত আমি সুখ শান্তি কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 709901